अरे हाँ तुम्हें रिंकू की বুলি কোৱা रिंकू दादा বুলি কোৱা ন रिंकू दादा ক'ব লাগে ন গুড মৰ্নিং সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ ওলাইছোঁ এতিয়া মন্দিৰলৈ বুলি আজি যিহেতু বৃহস্পতিবাৰ আজি বোলো মন্দিৰলৈ যাওঁ ছোৱালী মানে আমাৰ ছোৱালী অকল মোক দেউতাকক বুলিয়ে নহয় সকলো মানুহকে কেয়াৰ লয় দেই এয়া দেউতাকক গেট খুলি দিছে আমাৰ আৰিয়াই যিমানখিনি জানে সঁচা কথা কওঁ বহুত ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীয়ে নাজানে কিছুমান মাক দেউতাক আছে নিজৰ ল'ৰা ছোৱালী ভুলবোৰ কেতিয়াও মানে নকয় সদায় ভুলবোৰ লুকুৱাই লুকুৱাই থয় আপুনি নিজৰ ল'ৰা ছোৱালীৰ ভুলবোৰ যেতিয়া লুকুৱাই থ'ব নহয় তেতিয়া ল'ৰা ছোৱালীয়ে আখৈ পায় আৰু এতিয়া একো নাই কোৱা যদি আকৌ পিছত ক'ব এইফালে মন্দিৰলৈ বুলি ওলাই গৈ আছোঁ আমি গণেশ ঘাটত থকা গণেশ মন্দিৰলৈ গৈছোঁ দেই পৰিৱেশটো বৰ ধুনীয়া ইমান ঠাণ্ডা পৰিৱেশ নহয় বৰ ভাল লাগে তাত তালৈ গ'লোঁ গৈ মেলি আহিলোঁ বহুত ভাল লাগিলে এতিয়া কথাটো হ'ল আমাৰ আৰিয়াক লৈ বহুত কেইজনমান মানুহ বহুতে আৰিয়াক বহুত ভাল পায় বহুতে আৰিয়াক এইটো কথা কয় ৰিংকু দাদা বুলি ক'লেও প্ৰব্লেম ৰিংকু দাদা কিয় কৈছে ৰিংকু খুৰা কিয় নকয় এটা কথা কওঁ আপোনালোকে মোৰ এই ইমান সৰু ছোৱালীজনীৰ লগত কিয় লাগি থাকে কিমান ডাঙৰ ডাঙৰ ল'ৰাই কিমান বেয়া কাম কৰি আছে সেইবোৰক আপোনালোকে চিধা কৰিব নোৱাৰে মোৰ ছোৱালীজনীৰ পিছত কিয় লাগি আছে তাই যিমানখিনি মানুহক মৰম সন্মান কৰে নহয় তইটোত কিয় লাগি থাকে আৰু এটা কথা অকলে ল'ৰা ছোৱালী ডাঙৰ হোৱা আৰু পৰিয়ালৰ মাজত ডাঙৰ হোৱা বহুত ডিফাৰেঞ্চ গম পাইছেনে মন্দিৰৰ পৰা আহিলৈয়ে নিজৰ ৰুমটো ঠিক কৰাত লাগিছোঁ মাক দেউতাকৰ লগত ল'ৰা ছোৱালী ডাঙৰ হোৱা আৰু এটা পৰিয়ালৰ মানুহৰ মাজত ডাঙৰ হোৱা বহুত ডিফাৰেঞ্চ আমাৰ আৰিয়াই ঘৰখনত থকা গোটেই মানুহখিনিৰ লগত পাইছে এতিয়া ৰিংকু আছে ৰিংকুৱে প্ৰতিটো মানুহক তয়কে কথা কয় আমাক নকয় বাৰু দেই প্ৰতিটো মানুহক তয়কে কথা কয় এতিয়া ৰিংকুক সৰুৰ পৰাই আৰিয়াই পাইছে আৰিয়াই ৰিংকুক যিমানখিনি মৰম কৰে নহয় সেইখিনি মৰম চাগে বেলেগে কৰিব নোৱাৰিব পাৰে গম পাইছেনে এই কথাটো মই বাৰে বাৰে প্ৰমাণ কৰি কিমান প্ৰমাণ দিম আৰু ৰিংকুৱে তই ক'বলৈ শিকালে ৰিংকুৱে ৰিংকু ক'বলৈ শিকালে কাজু বৰফি আনি থৈছিলোঁ যে কাজু বৰফি খাইছে দেই ছোৱালীয়ে বহুতৰ প্ৰব্লেম ৰিংকু দা বুলি ক'লে কয় ৰিংকু দা ক'বলৈ নক'ব ৰিংকু খুৰা বুলি ক'বলৈ ক'ব কৈছেতো সেইটোতে সন্তুষ্ট থাককচোন এইটো আমাৰ নতুন গছ এজোপাত আম লাগিছিলে কিন্তু এটাহে থাকিলে ৰিংকুৱে আৰিয়ালৈ থৈ দিছিলে পকিছিলেই মানে আমাৰ ইয়াত আকৌ বান্দৰৰ বহুত উৎপাত নহয় ৰিংকুৱে আমটো পাৰি আনিলে আৰিয়াই বোলে আম খায় মন্দিৰৰ পৰা আহিলৈ মই চাহ খাইছোঁ আজি যিহেতু বৃহস্পতিবাৰ মোৰ ব্ৰত মানুহজনে ব্ৰেকফাষ্ট কৰিছে ছোৱালীজনীয়ে এয়া আম খাইছে ইভিনিং টাইমটো মোৰ কাৰণে বহুত বৰিং টাইম গম পাইছেনে এই টাইমটোত মোৰ ইমান অকলশৰীয়া আগতে লাগে মানুহজন আৰু ছোৱালী মানে বিচনাত পৰি আছে আৰু কিনো কৰিম ন সেইটো কাৰণে বেলপাতকে লগাই লৈছোঁ আৰু বেলপাতকে লগাই অকণমান ফেচবুকটোতে কাম কৰোঁ আৰু যিমান পাৰোঁ মানুহক সহায় কৰিবলৈ চাওঁ কিন্তু মানুহে সহায় কৰা মানুহক মানুহে ভাল নাপায় এটিটিউড দেখাই থকা মানুহবোৰকহে আচলতে ভাল পায় উপায় নাই যোন যেনেকৈ থাকি ভাল পায় ভাল পাওক ছোৱালী উঠাৰ পিছতে মানে কোচতে বহি থাকে চকীটো নবহে গম পাইছেনে ইমান সৰু ছোৱালীজনীৰ পিছত লাগি নাথাকিব সেইটো কথাই মই আপোনালোকক কওঁ দেই প্লিজ লাগি নাথাকিব হা তুমি ৰিংকুক কি বুলি কোৱা ৰিংকু দাদা বুলি কোৱা ন ৰিংকু দাদা ক'ব লাগে ন সুধাচোন যোৱা তোমাৰ ভাত হ'ল নাই ৰিংকু দাদা সুধা আকৌ তোমাৰো আছে ঘুটনি ন ক'ত আছে চাওঁ দেখাই দিয়াচোন জয় ৰিংকু দাদাক দেখুৱাই দিয়া ৰিংকু দাদা দেখুৱাইছে চা ঘুটনি এইডাল ঘুটনি ইভিনিং হোৱাৰ লগে লগে আমি অকণমান ওলাই যাওঁ ন ওলাই গৈ আহিলোঁ আহিলৈয়ে আৰিয়াক ভাতটো খুৱাই ল'লেহে মানে দায়িত্বটো শেষগতে লাগে নোখোৱালৈকেতো ভালেই নালাগে ভাত খুৱাই মাল্টিভিটামিন খুৱাই ল'লোঁ আৰু যিসকলে আৰিয়াক ভাল পাই থাকিব যিসকলে বেয়া পায় উপায় নাই আৰু ন তেনেকেই গৈ থাকিব ঠিক আছে আজিলৈ বাই